নিশ্চয়কৈ দেৱপ্ৰতিম পবিত্ৰ বৰদিনৰ শুভকামনা জনাইছোঁ প্ৰথমতে আপোনাক আৰু দৰ্শকসকলক আমি আচলতে দেখুৱাই আছোঁ পুৱাৰে পৰা পৰিৱেশ যে কেনেধৰণে পাণবজাৰ আমি ডনবস্কোৰ পৰিৱেশ দেখুৱাইছিলোঁ তাৰ সমান্তৰালকৈ যি পাণবজাৰ নেহেৰু পাৰ্কৰ কাষতে আছে যিটো আমি তাৰ কিছু পৰিৱেশ দেখুৱাম এই মুহূৰ্তত কিছু ইয়াত ব্যতিক্ৰমী এইবাৰ কাৰণ পূৰ্বতে যেনেকৈ জাক জমকতাৰে ইয়াত আয়োজন কৰা হয় ইয়াত এই বৰ্ষ সেই তেনেধৰণৰ ৰখা নাই কাৰণ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ যিহেতু সি মৃত্যুৰ ঘটনা সেই মৃত্যুৰ ঘটনাৰ পাছত তেওঁক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেহে এইবাৰ প্ৰথমবাৰৰ বাবে আচলতে এনেকৈ কোনো জাক জমকতা নোহোৱাকৈ তেওঁলোকৰ ধাৰ্মিক যিখিনি ৰীতি নীতি আছে সেই ৰীতি নীতিৰ মাজেৰে বৰদিন পালন কৰা হৈছে আমি পৰিৱেশটো প্ৰথমতে কিছু বাহিৰত দেখুৱাই লৈছোঁ ইতিমধ্যে ইয়াত যি সামূহিক প্ৰাৰ্থনা সেয়া সমাপ্ত হৈছে সন্ধিয়াৰ ভাগলৈ পুনৰ কিছু অনুষ্ঠান ৰখা হৈছে কিন্তু পূৰ্বতে যেনেধৰণৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান থাকে সেইসমূহ আচলতে এইবাৰ তেওঁলোকে আয়োজন কৰা নাই আমাৰ সৈতে যিহেতু ফাদাৰগৰাকী আছে আমি পোনে পোনে তেওঁৰ কাষলৈ গৈছোঁ প্ৰথমতে মেৰী খ্ৰীষ্টমাছ মেৰী খ্ৰীষ্টমাছ আজিৰ দিনটো সকলোৱে অপেক্ষা কৰি থাকে এটা বছৰৰ পাছত এই পবিত্ৰ ক্ষণ এটা ভাল লগা দিন সকলো একলগো হয় আজি কেনেকৈ কি কাৰ্যসূচী আপুনি হয় সৰ্বপ্ৰথমে মই আপোনালোকক ধন্যবাদ দিছোঁ আৰু মেৰী খ্ৰীষ্টমাছ সকলো অসমবাসীক আৰু হয় আজি যিহেতু আজি চবচে ডাঙৰ এটা পৰ্ব আমাৰ খ্ৰীষ্টান সমাজৰ বছৰত একবাৰ আহে য'ত নেকি আমি সেইটো সেৱা কৰোঁ যে ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক এই জগতত পঠিয়ালে যেন পৰিত্ৰাণটো সকলোৱে যেন পায় তাৰ নিমিত্তে আজি যীশুখ্ৰীষ্টৰ যি জন্মদিন সেইটো আমি পালন কৰিছোঁ কিন্তু এটা কথা হয় যোৱা বিগত বছৰত যেনেকৈ আমি কৰিছোঁ তেনেকৈ আমি এই বছৰত তেনেকৈ কৰা নাই আৰু কাৰণ আমি সকলোৱে অৱগত আছে যে আমাৰ মৰমৰ শিল্পী জুবিন দা আমাৰ মাজত নাই ইয়াৰ কাৰণে সেইটো প্ৰকাশ কৰি তেনেকৈ আমি ডেকৰেশ্যনো তেনেকৈ আমাৰ এই বছৰত তেনেকৈ কৰা নাই আৰু আমাৰ যি 9:30 যিটো নেকি আমাৰ বৰদিনৰ গীৰ্জা আছিলে সেইটো প্ৰভুজ গীৰ্জা আছিলে সেইটো আমাৰ শেষ হৈ গ'ল এতিয়া আমাৰ ইয়াৰ কাৰণে আমি লগ ধৰি দিছোঁ আৰু সেইটোৱে বাৰ্তা আমাৰ মাজৰ পৰা যে সকলো মানৱ জাতিক যেন সকলোৱে প্ৰেমত মিলনত থাকে যীশুখ্ৰীষ্টই যি শান্তি বাৰ্তা লৈ আনিছে সেই শান্তিটো যেন এই সমাজত যেন হয় কাৰণ আজি যদি আমি ঘূৰি চাওঁ সেইফালে তেতিয়াহ'লে আমি খেয়াছটো আমি দেখিবলৈ পাইছোঁ ৱাৰ আছে ফাইট আছে তেনেকুৱা ব্ৰকেন ৰিলেশ্যনশ্বিপ আছে হয় 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 চ' সেই সকলোবোৰক আমি আহ্বান জনাইছোঁ যেন সকলোৱে প্ৰেমত মিলনত যেন আহে কাকো যেন নষ্ট নকৰি যেন সকলোৱে প্ৰেমৰ মিলনত যেন থাকে যীশুখ্ৰীষ্টৰ যোনটো শান্তিৰ বাৰ্তা সেইটোৱে হয় যেন আমি সকলোৱে যেন মিলনত থাকোঁ থেংক ইউ ছ' মাছ সন্ধিয়ালৈ কেনেকুৱা কি ধৰণৰ আজি সন্ধিয়ালৈকে তেনেকৈ আমি এইবাৰ একো তেনেকৈ আয়োজন কৰা নাই থেংক ইউ ধন্যবাদ জনাইছোঁ পুনৰবাৰ বৰদিনৰ শুভকামনা জনাইছোঁ কিছু পৰিৱেশ দেখুৱাম যথেষ্ট সংখ্যক যিহেতু লোকো ইয়াতে আছে তেওঁলোকে বিশেষকৈ এই মধুৰ ক্ষণ তেওঁলোকৰ বন্ধুবৰ্গ বা পৰিয়ালৰ সৈতে সকলো আহিছে এনেকৈ একোপিকৈ সকলোৱে মুহূৰ্ত আচলতে মোবাইলত সাঁচি ৰাখিবলৈ তেওঁলোকে যত্ন কৰিছে মই অকণমান কথা পাতিম প্ৰথমতে মেৰী খ্ৰীষ্টমাছ ক'ৰ পৰা অহা হৈছে মই জালুকবাৰীৰ পৰা আহিছোঁ এইবাৰ প্ৰথম ইয়াত আহিছে নে প্ৰত্যেক বছৰে আহে নহয় মই আহি থাকোঁ মেৰী খ্ৰীষ্টমাছ টু ইউ মেৰী খ্ৰীষ্টমাছ কেনেকুৱা এইবাৰ পৰিৱেশ কেনেকুৱা দেখিছে ইয়াত আৰু যিহেতু এই দিনটোৰ বাবে এটা বছৰ সকলোৱে অপেক্ষা কৰে ভাল লাগিছে আহি পেলাই মানে প্ৰথমবাৰ আহিছোঁ মই আৰু পৰিৱেশটো ভাল লাগিছে ক'ৰ পৰা অহা নৰ্থ গুৱাহাটী বৰদিন চাবলৈ বুলি অহা হৈছে নিশ্চয়কৈ কেৱল যে খ্ৰীষ্টান ধৰ্মাৱলী লোকসকলেই বৰদিন উদযাপন কৰে তেনে নহয় আচলতে বিভিন্ন ধৰ্ম বিভিন্ন ভাষাৰ লোকসকল আহে সেই পৰিৱেশটো চাবলৈ সেই যেনেধৰণৰ আচলতে ইয়াত সজোৱা হয় সেই পৰিৱেশটো বা সন্ধিয়া যিটো পৰিৱেশ হয় সেই পৰিৱেশটো আচলতে উপভোগ কৰিবলৈ বিভিন্ন ধৰ্ম জাতিৰ লোকসকল একগোট হয় আৰু খ্ৰীষ্টান ধৰ্মাৱলী লোকসকলে এটা বছৰ অপেক্ষা কৰে এই পবিত্ৰ ক্ষণটোৰ বাবে পবিত্ৰ দিনটোৰ বাবে ঈশ্বৰ যীশুখ্ৰীষ্টৰ আচলতে জন্মদিনৰ এই বিশেষ ক্ষণটোত তেওঁলোকে এনেকৈ আদৰিবৰ বাবে কাৰণ সেই সময়ছোৱাতে তেওঁলোকে পৰিয়ালবৰ্গ বা বন্ধুবৰ্গ সকলো আচলতে একগোট হয় আৰু একেলগে যি সামূহিক প্ৰাৰ্থনা সেই প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে শান্তিৰ কামনাৰে তেওঁলোকৰ শ্ৰীবৃদ্ধিৰ কামনাৰে তেনেধৰণে কৰে আৰু তাৰ সমান্তৰালকৈ আমি পৰিৱেশ দেখুৱাইছোঁ এনেকৈ ইয়াত একোডালকৈ মম জ্বলোৱা হৈছে মম জ্বলাই আচলতে তেওঁলোকৰ যিগৰাকী আৰাধ্য দেৱতাক তেওঁক স্মৰণ কৰিছে এনেকৈ আমি দেখুৱাইছোঁ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ সকলোৱে আচলতে আহিছে কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে আহিছে আৰু এনেকৈ তেওঁলোকে সেই যি পৰম্পৰা আচলতে এনেকৈ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে আমি কিছু কথা পাতিম ভণ্টি তুমি ক'ৰ পৰা আহিছা শকুন্তলা কলনী মেৰী খ্ৰীষ্টমাছ চেম টিম থেংক ইউ কেনেকুৱা লাগিছে আহি ভাল ভাল লাগিছে
মই অকণমান টিকলিজনীৰ সৈতে যদি সম্ভৱ হয় কিছু কথা পাতিম বাইদেউ অকণমান কথা পাতিম ক'ৰ পৰা অহা হৈছে মই মালিকৰ পৰা আহিছোঁ খ্ৰীষ্টমাছ চাবলৈ অঁ প্ৰত্যেক বছৰে আহে নি প্ৰত্যেক বছৰ অহা নহয় এইবছৰ মানে বাচ্চাক লৈ কিনে অলপ ফুৰিবলৈ আহিলোঁ সিহঁতে ভাল পাব চাই কিনে আমি চবেই চব ধৰ্মই মানিব লাগে সেইটো ভাবোঁ চ' থেংক ইউ অঁ থেংক ইউ এণ্ড মেৰি খ্ৰীষ্টমাছ মেৰি খ্ৰীষ্টমাছ টু ইউ এই পৰিৱেশ দেখুৱাইছোঁ কেনেকৈ টিকলি জ্বলালা কেণ্ডেল হয় নিশ্চয়কৈ কণমানি আমি পৰিৱেশটো দেখুৱাইছোঁ এনেকৈ আছে সকলোৱে আজি এই বিশেষ ক্ষণটো বা বিশেষ মুহূৰ্তটো উপভোগ কৰিছে তেওঁলোকে সেই মধুৰ ক্ষণ সাঁচি ৰাখিবলৈ কিছু যত্ন কৰিছে আমি যদি কিছু আগুৱাই যাওঁ কিছু যদি পৰিৱেশ দেখুৱাওঁ যীশু খ্ৰীষ্ট জন্ম হোৱা যিটো মুহূৰ্ত বিশেষকৈ গোহালিত যি সময়ত তেওঁ জন্মগ্ৰহণ কৰিছিলে সেই সময়ছোৱাত তেওঁ মাতৃ বা পৰিয়ালৰ যিসকল লোক সংগ দিছিলে তাৰ সমান্তৰালকৈ যিহেতু গোহালি আছিলে গৰু সেই সময়ছোৱাত আছিলে তেনেধৰণৰ এটা পৰিৱেশ ইয়াত দেখুৱাবলৈ যত্ন কৰা হৈছে অৰ্থাৎ প্ৰতীকী ৰূপত এনেকৈ ইয়াত দেখুওৱা হৈছে সেই পৰিৱেশটো আমি দেখুৱাইছোঁ খুব সুন্দৰকৈ আচলতে সজাই পৰাই তোলা হৈছে মই অকণমান দাদা আপোনাৰ লগত কথা পাতিম প্ৰথমতে মেৰি খ্ৰীষ্টমাছ মেৰি খ্ৰীষ্টমাছ টু ইউ কেনেকুৱা এইবাৰ ভালেই লাগিছে আৰু সকলোকে মেৰি খ্ৰীষ্টমাছৰ শুভেচ্ছা থাকিল যাতে যীশু খ্ৰীষ্টৰ মৰম চেনেহ আমাৰ চব মানুহবিলাকৰ লগতে থাকে আৰু যেন চব আগবাঢ়ি পেলাই নতুন বছৰো হেপী নিউ ইয়েৰো থাকিল যেন চবে একেলগতে মিলি পিটি পেলাই চবে মৰম চেনেহতে থাকে যেন থেংক ইউ এই বৰ্ষটো আপোনালোকে কিছু পৃথককৈ উদযাপন কৰিছে কাৰণ জুবিন দাৰ ঘটনাটোৰ পিছত হয় 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 অলপমান মানুহে অকণমান ধৰক নিৰাশো হৈ আছে কিন্তু আমি চববোৰ একেলগতেতো আগবাঢ়িয়ে যাব লাগিব মৰম চেনেহত লৈ পেলাই আৰু তেওঁ বহুত মানুহক মৰম কৰিছিলে আৰু সেইকাৰণেই আজি গোটেই ৰাইজে তেওঁক সিমানখিনি মৰমো দিছে আমি তেওঁৰ উদাহৰণটো লৈ পেলাই আমি মৰম চেনেহৰ মাজত আমি চবে একেলগতে থাকি পেলাই আগবাঢ়ি যোৱাটোৱে মই কামনা ৰাখোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ পুনৰবাৰ শুভকামনা জনাইছোঁ বৰদিনৰ এনেকৈ পৰিৱেশ আমি দেখুৱাই গৈছোঁ পুৱাৰ ভাগৰ পৰা গুৱাহাটী কেইবাটাও প্ৰান্তৰ কেইবাটাও গীৰ্জাগৃহৰ পৰিৱেশ দেখুৱাইছোঁ তেওঁলোকৰ সামূহিক প্ৰাৰ্থনা ইতিমধ্যে সমাপ্ত হৈছে সন্ধিয়ালৈ যদিও বা নিশ্চয়কৈ পুলক এই মুহূৰ্তত আপুনি পাণবজাৰৰ পৰিৱেশ দেখুওৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ